আচলতে যিখন ৰাজ্যৰ বিজেপি চৰকাৰে আচলতে গৰুক মা বুলি আচলতে পূজা কৰে, আই বুলি পূজা কৰে। সেই আই আৰু মা পূজা কৰা বিজেপি চৰকাৰৰ আমোলাতে আচলতে এই যে গৰুৰ এনেধৰণৰ সৰবৰাহ, এনেধৰণৰ চিণ্ডিকেট আচলতে গঢ় লৈ উঠিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় চাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আৰু একো হ'ব নোৱাৰে। এই বিজেপি চৰকাৰৰ দিনতে কয়লাৰ চিণ্ডিকেট, এই বিজেপি চৰকাৰৰ দিনতে চুপাৰীৰ চিণ্ডিকেট, আৰু চিণ্ডিকেট হ'বলৈ বাকী আছেগৈ কি এটা, ছাগলী, হাঁহ, গৰু, আপোনাৰ কুকুৰা, এইকেইটা চিণ্ডিকেট হ'বলৈ বাকী আছেগৈ। ই অতি দুৰ্ভাগ্যজনক আৰু আচলতে ধিক্কাৰজনক ঘটনা। আৰু এটা কথা, আজি আমি টাই আহোম ছাত্ৰ সন্থাৰ ডিমৰ আমাৰ স্থানীয় গোটেইকেইটা সংগঠনে আমি আজি ডিমৌ থানা আজি ঘেৰাও কৰিবলগীয়া হৈছে। কি কাৰণে ঘেৰাও কৰিবলগীয়া হৈছে? কিয়নো চিণ্ডিকেট চক্ৰই পইচা তুলি থকা অৱস্থাত স্থানীয় যুৱকে আটক কৰি তেওঁলোকৰ গাড়ীসমূহ ধৰাই পেলাই ইয়াত এজাহাৰ দাখিল কৰিছিলে। কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো এই পৰ্যন্ত কিন্তু চিণ্ডিকেট চক্ৰৰ যি দুজনৰ নাম দিছিলে আজিলৈকে তেওঁলোকে আটক নকৰিলে। আৰু তেওঁলোকে এতিয়া বৰঞ্চ খুব নতুন উদ্যমেৰে এতিয়াও ৰাজমাই বজাৰত যদি যায়, এতিয়াও তেওঁলোকে চিণ্ডিকেট চলাই আছে গাড়ীবোৰ আনি। আৰু এইটো এটা কি ধৰণৰ আচৰিত ধৰণৰ বিষয় যে বৰডুমচা বজাৰৰ পৰা যদি গৰু যদি গাড়ীত আহি পেলাই যদি পাৰ হয় নগাঁৱলৈ যায় বা ক'বলৈ যায়, ৰাজমাত আকৌ ৰৈ থকাৰ কি কথা আছে? মানে নীতি নিয়ম অনুসৰি বৰডুমচা বজাৰৰ তাত থকা যিসকল হাত খোৱা আছে তেওঁলোকে ৰচিদ পত্ৰ দিয়ে পঠিয়ায়। তাৰপিছতো আকৌ আহি ৰাজমাত আহি ৰখিবলগীয়া কি যুক্তি আছে? অৰ্থাৎ ইয়াত চিণ্ডিকেটত এই যে চিণ্ডিকেট হৈ আছে সেইটোৱে এটা প্ৰমাণ। গতিকে আমি আজি এটা কথা স্পষ্টকৈ আমি আজি এই আন্দোলনৰ যোগেদি জনাই দিব বিচাৰিছোঁ যে এই ধৰণৰ চিণ্ডিকেট কাৰ্য, এই ধৰণৰ গুণ্ডাগিৰি, দাদাগিৰি, এই কথাবোৰ আৰু সহ্য কৰি থকা নহ'ব। ইতিমধ্যে এয়া আমাৰ 3 নম্বৰ কাৰ্যসূচী। এই 3 নম্বৰ কাৰ্যসূচীৰ যোগেদি পুনৰবাৰ আজি আমি স্পষ্টকৈ জনাব বিচাৰিছোঁ যে আগন্তুক দিনত যদি 24 ঘণ্টাৰ ভিতৰত যদি এই চিণ্ডিকেট চক্ৰটো যদি পলিয়ে পোখাই উৎখাত নকৰে, তেনেহ'লে আমি দৈনিক ধাৰাবাহিকভাৱে ডিমৌ থানাখন আচলতে আমি অৱৰোধ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম। ধন্যবাদ। অতি পৰিতাপৰ বিষয় যে আজি ডিমৌ অঞ্চলত প্ৰায় সদায় ৰাতি হ'লে প্ৰায় গৰু চুৰ হৈ আছে, কৃষকৰ ঘৰৰ পৰা গৰু চুৰ হৈছে। কিন্তু পৰিতাপৰ বিষয় যে ডিমৌ আৰক্ষী প্ৰশাসনে আৰু জিলা আৰক্ষী প্ৰশাসনে সকলো জ্ঞাত যে চোৰক চিনিও পায়, তথাপি তেওঁলোকক আজিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াত এটা কথা স্পষ্ট হৈ পৰিছে যে জিলা আৰক্ষী প্ৰশাসন আৰু ডিমৌ আৰক্ষী প্ৰশাসনে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দি আছে। আৰু প্ৰায় আপোনালোকে দেখিবলৈ পাইছে যে দিন দুপৰতে ৰাজমাৰ সমীপত গজালি ওচৰত কেইজনমান ভেৰণীয়া গুণ্ডাই ৰখি পিনে তেওঁলোকে যি গৰু গাড়ী আহে তেওঁলোকক 3,000 পৰা 30,000লৈকে তেওঁলোকে চিণ্ডিকেটৰ নামত পইচা লয়। এইটো কিদৰে হ'বলৈ সক্ষম হৈছে? আজি সেইসকলক ৰক্ষণাবেক্ষণ দি আছে কেৱল ডিমৌ আৰু জিলা আৰক্ষী প্ৰশাসনে। আৰু ইয়াত নিশ্চয় ইয়াত ৰাজনীতিক মন্ত্ৰী বিধায়কৰ হাত আছে, সেইবাবে আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আজি এই আন্দোলনৰ পৰা আমি ডিমৌ আৰক্ষী প্ৰশাসন বা জিলা আৰক্ষী প্ৰশাসনক সকীয়াই দিব বিচাৰিছোঁ। যদি অতি সোনকালে যদি তেওঁলোকক এই চিণ্ডিকেট চক্ৰত যদি উৎখাত নকৰে, তেনে আমি আগন্ত কাইলৈৰ পৰা আৰু ধাৰাবাহিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে কেৱল জিলা আৰক্ষী প্ৰশাসনে জগৰীয়া হ'ব।